হেল্ল' ফ্ৰেণ্ডছ, আজি মই মিঠা দৈ বনাইছিলোঁ। ইমানেই টেষ্টি হৈছিল যে থ'বই নাপালোঁ, লগালগ খতম হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়া ক্ৰিমি ক্ৰিমি। এই মিঠা দৈ বনোৱাৰ কাৰণে মই এখন কেৰাহী লৈছোঁ নন ষ্টিকৰ। এই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। ইয়াতে মই চেনি দিছোঁ আধা বাতি। বেছি মিঠা হ'লেও ভাল নালাগে আৰু কম মিঠাও ভাল নালাগে। চেনিখিনি মই অলপ গলিবলৈ দিছোঁ। অলপ জুইটো মই বঢ়াই দিছোঁ। এতিয়া মই অলপ এনেকুৱা গলিব ধৰিছে, অলপ মই লৰাই দিছোঁ। সম্পূৰ্ণ যেতিয়া গলি যাব তেতিয়া ভালদৰে মই এনেকুৱাকৈ লৰাই দিছোঁ। গোটেইখিনি গলিব ধৰিছে আৰু ধুনীয়া এটা কালাৰ হৈছে। এই গোটেইখিনি চেনি গলাৰ পিছত মই ইয়াতে গাখীৰ দিছোঁ আধা লিটাৰ। এই গৰুৰ গাখীৰ দিছোঁ মই ইয়াতে। গাখীৰখিনি দিয়াৰ পিছত কিন্তু চেনিৰ যিটো চিৰা বনাইছিলোঁ মই, সেইটো কিন্তু বহুত হাৰ্ড হৈ যায়, টান হৈ যায়। কিন্তু পিছত লাহে লাহে গলি গলি নৰম হৈ যায়। ইয়াত দৈ লৈছোঁ মই ঘৰতে বনোৱা দৈ। এনেকুৱা গোটা হৈছে দৈখিনি, দুদিনৰ দৈ। এতিয়া মই দৈখিনি মিক্সাৰ জাৰত পিচি ল'ম, যিহেতু আমি চামুচেৰে ইমান মিহি নহয়। এয়া দেখিছেনে কি ধুনীয়া হৈছে। মিক্সাৰ জাৰত পিছাৰ পিছত একদম মিহিন হৈ গৈছে আৰু এনেকুৱা মিহিন কৰিব লাগিব। গাখীৰখিনি মই পগাই পগাই একদম আধা কৰি ল'ম, মানে থলবলীয়া কৰি ল'ম, উতলি উতলি। এতিয়া মই ইলাচি দিছোঁ দুটা, কুটি দিছোঁ অলপ। এনেকুৱা গাঢ়া কৰিব লাগিব। এতিয়া আমাৰ গাখীৰখিনি হৈ গৈছে। এতিয়া সেইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ, কাৰণ গৰম গাখীৰ দিব নোৱাৰোঁ। ইয়াত দৈখিনি মই ইয়াতে বাতিত লৈছোঁ আৰু ইয়াতে মই ঠাণ্ডা হোৱাৰ পিছত গাখীৰখিনি তাতে 2 চামুচমান দি মই অলপ ভালদৰে ফেটি ল'ম, মিলাই ল'ম চামুচেৰে। তাৰপিছত মই গোটেইখিনি মিশ্ৰণে দি দিছোঁ ইয়াতে। দি পেলাই ভালদৰে মই একদম লৰাই দিছোঁ, মিহিন কৰি লৈছোঁ। এতিয়া মই এয়া কেৰাহী এখন বহাই দিছোঁ মই গেছত, আৰু ইয়াতে ষ্টেণ্ড দি দিছোঁ, অলপ পানী দিছোঁ যাতে ভাপত দিব পাৰোঁ। মিশ্ৰণখিনি মই এতিয়া টিফিন বাতি এটা লৈছোঁ। আপোনালোকে বাতিতো দিব পাৰে, ষ্টীলৰ বাতিত। তাতে কাগজ ওপৰত ভালদৰে কাগজ বা পলিথিন বান্ধিও দিব পাৰে। এনেকুৱাকৈ মই দি দিলোঁ। ঢাকনিখন মাৰি মই এতিয়া ভাপত সিজিবলৈ দিম। এনেকুৱাকৈ দি মই 10-15 মিনিট হ'বলৈ দিম। 10-15 মিনিট হোৱাৰ পিছত চাইছোঁ, ধুনীয়া গোট মাৰিছে আমাৰ দৈ। এয়া মই কেশৰ লৈছোঁ অলপ, ইয়াতে অলপ ওপৰত এনেই দি দিম, কেশৰটো দিলে ভাল লাগে। ঢাকনি মাৰি মই আৰু অলপ এতিয়া ফ্ৰিজত থৈ দিম ঠাণ্ডা হোৱাৰ পিছত। এয়া দেখিছেনে কি ধুনীয়া হৈছে ফ্ৰিজত থোৱাৰ পিছত। এনেকুৱাকৈ আপোনালোকে বনাই খাওক, বহুত টেষ্টি লাগে। যদি ৰেচিপিটো ভাল লাগে আপোনালোকৰ, লাইক, শ্বেয়াৰ
আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি লৈ লগ পাম। তেতিয়ালৈ আহোঁ। বাই বাই।